এভৰিৱান ৱেলকাম টু মাই চেনেল মেথছ বাই সুজিত। আজি আমি মেথছৰ এটা ইম্পৰ্টেণ্ট টপিক ষ্টেণ্ডাৰ্ড ফৰ্ম আৰু ইউজুৱেল ফৰ্মৰ ওপৰত অকণমান ডিছকাছ কৰিম, যাক আমি প্ৰামাণিক ৰূপ আৰু সাধাৰণ ৰূপ বুলি কওঁ। ইয়াৰ ওপৰত ৰিচেণ্ট তোমালোকৰ ADRE এক্সামত এটা কুৱেশ্যন আহিছিলে, গতিকে আছামৰ যিকোনো কম্পিটিটিভ এক্সাম কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু এই চেপ্টাৰটো তোমালোকে ক্লাছ 8ৰ মেথছৰ বুকত পাই যাবা। চাৰ্টছ এণ্ড ইণ্ডিচেছ বুলি বিচাৰিলে পাই যাবা। সূচক আৰু ঘাত, ঠিক আছে, তাৰ পৰাই মই এই কুৱেশ্যনবোৰ কালেক্ট কৰিছোঁ। এতিয়া ইয়াত কি কৈছে, এক্সপ্ৰেছ দ্য ফলোয়িং নাম্বাৰছ ইন ষ্টেণ্ডাৰ্ড ফৰ্ম। প্ৰামাণিক ৰূপত আমি কনভাৰ্ট কৰিব লাগে। এতিয়া যিকোনো নাম্বাৰক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ সেইটো আমি জানিব লাগিব। ছাপ'জ মই এক্সাম্পল লৈছোঁ 24.31 আৰু এটা লৈছোঁ 0.0012 হ'ল। এতিয়া এই নাম্বাৰটোক মই ষ্টেণ্ডাৰ্ড ফৰ্মত কনভাৰ্ট কৰিবৰ কাৰণে কি কৰিম, সদায় তোমালোকে পইণ্টত ফ'কাছ কৰিবা। এই পইণ্টটো ইয়াৰ পৰা উঠাই কিনি আমি প্ৰথম যিটো অংক তাৰ পাছত বহাব লাগিব। সদায় এনেকৈ কৰিব লাগিব আমি। কিন্তু চাবা, প্ৰথম যিটো অংক সেইটো শূন্য হ'ব নালাগে, মানে নন জিৰ' হ'ব লাগিব। শূন্যৰ বাদে যিকোনো অংক 1ৰ পৰা 9লৈকে, ঠিক আছে। তাৰমানে এই পইণ্টটো আমি ইয়াৰ পৰা উঠাই কিনি ইয়াত লৈ যাব লাগিব 2ৰ পাছত। তো কিমান হ'ব, 2.431 এনেকৈ নহ'ব জানো? আৰু পইণ্টটো দিয়াৰ পাছত তোমালোকে 10টো লিখিবা। আমি 10ৰ পাৱাৰক কনভাৰ্ট কৰিম। এতিয়া চোৱা, পইণ্টটো আমি ৰাইট ফালৰ পৰা লেফ্ট ফালে লৈ গ'লোঁ। ৰাইট টু লেফ্ট ফালে গ'লে সদায় পাৱাৰটো কি প্লাছ হয়, ঠিক আছে, মনত থাকিব। আৰু লেফ্ট টু ৰাইট ফালে গ'লে নেগেটিভ হয়। আৰু কেইটা অংক পাৰ কৰিছোঁ আমি, এটা, সেইকাৰণে +1 এনেকৈ। আৰু 1টো আমি নিলিখোঁ একচুৱেলি পাৱাৰত, আৰু প্লাছটো লিখি লাভ নাই, মানে অকল 10 হ'ব, ঠিক আছে। তো ইয়াৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম এইটো হ'ব। তোমালোকে মনত থবা, ৰাইট টু লেফ্ট গ'লে পাৱাৰটো কি হ'ব, সদায় পজিটিভ। আৰু লেফ্ট টু ৰাইট গ'লে পাৱাৰটো কি হ'ব, নেগেটিভ, ঠিক আছে। ইমানে জানিব লাগে আমি। এতিয়া ইয়াত চোৱা, এই পইণ্টটো ইয়াত আছে। আমি সদায় নন জিৰ' অংকৰ পাছত লৈ যাব লাগে আৰু প্ৰথম অংক হ'ব লাগিব। এই পইণ্টটো আমি ক'ত লৈ যাব লাগিব, 1ৰ পাছত। এইটোৱে প্ৰথম নন জিৰ' অংক নহয় জানো, ডিজিট হয়, শূন্যটো চাব নালাগে। তো এইটো কিমান হ'ব, 1.2 হ'ব ইনটু 10 পাৱাৰ 1 2 3। আমি 3টা অংক পাৰ কৰি আহিছোঁ, সেইকাৰণে 3 আহিব। আৰু লেফ্ট টু ৰাইট ফালে গৈছোঁ, সেইকাৰণে মাইনাছ, এনেকৈ, ঠিক আছে, ক্লিয়াৰ। এইটোৱে কনচেপ্টটো, বেলেগ একো নাই ইয়াত। এতিয়া আমি এই কুৱেশ্যনবোৰ কৰিম। চোৱা, প্ৰথম কুৱেশ্যনটো চোৱা, 3 5 7 আৰু কেইটা শূন্য আছে, 5টা হ'ল। এতিয়া ইয়াক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত কনভাৰ্ট কৰিম। এতিয়া আমাৰ মেইন ফ'কাছ ক'ত, পইণ্টত। ইয়াততো পইণ্টে নাই। পইণ্ট যদি দিয়া নাথাকে, তোমালোকে সদায় জানিব লাগে একেবাৰে লাষ্টত পইণ্টটো থাকে। যিকোনো নাম্বাৰত যদি পইণ্টটো দিয়া নাথাকে, সদায় ক'ত থাকে, লাষ্টত। ছাপ'জ 25, ইয়াততো পইণ্ট নাই, তাৰমানে ইয়াত লাষ্টত আছে, এনেকৈ, ঠিক আছে, ক্লিয়াৰ। এতিয়া এই পইণ্টটো আমি ইয়াৰ পৰা উঠাই কিনি ক'ত লৈ যাম, 3ৰ পাছত, প্ৰথম নন জিৰ' অংকৰ পাছত। তো কিমান হ'ব, 3.57। এতিয়া চোৱা, এই শূন্যবোৰ লিখি লাভ নাই ইয়াত, ঠিক আছে, কাৰণ পইণ্টৰ পাছত লাষ্টত শূন্য থাকিলে এইবোৰ আমি নিলিখোঁ। 3.57 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব, ৰাইট টু লেফ্ট, সেইকাৰণে পজিটিভ আহিব, আৰু প্লাছটো আমি নিলিখোঁ পাৱাৰত। 1 2 3 4 5 6 7, কিমান হ'ব, 7, ঠিক আছে, এনেকৈ। ইয়াৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম এইটো হৈ গ'ল, ক্লিয়াৰ। বিটো চোৱা, 37800.35 আছে, কিমান হ'ব এইটো। পইণ্টটো আমি ইয়াৰ পৰা উঠাই কিনি ইয়াত লৈ যাব লাগিব, 3.780035। ইয়াত আকৌ আমি শূন্যটো লিখিব লাগিব, কাৰণ এইটো মাজত আছে ন। ইয়াৰ পাছত চোৱা, আকৌ নন জিৰ' আছে, কিন্তু ইয়াত চোৱা শূন্যৰ বাদে বেলেগ নাছিলে লাষ্টত, সেইকাৰণে আমি শূন্যবোৰ লিখা নাছিলোঁ ইয়াত। হ'ল 3.780035 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব, ৰাইট টু লেফ্ট, সেইকাৰণে প্লাছত আহিব, 1 2 3 4 4 হৈ যাব, এনেকৈ, ঠিক আছে, ক্লিয়াৰ। বাকী চিটো চোৱা, পইণ্টটো ইয়াত আছে, ইয়াৰ পৰা উঠাই কিনি আমি ইয়াত লৈ যাম, 8.5 হ'ব ইনটু 10 টু দি পাৱাৰ কিমান, মাইনাছ হ'ব, লেফ্ট টু ৰাইট ফালে গৈ আছোঁ, 1 2 3 4 5 6 7 8, ঠিক আছে। এতিয়া পাৰিবা তোমালোকে, এইটো তোমালোকে নিজে কৰিবা। ইটো চোৱা, কিমান হ'ব, 5362 ইনটু 10 টু দি পাৱাৰ কিমান, 6 হ'ল। এতিয়া পইণ্টটো ইয়াত নাই, মানে ক'ত আছে, লাষ্টত আছে। তো আমি কি কৰিম, ইয়াৰ পৰা পইণ্টটো উঠাই কিনি ইয়াত লৈ আহিব লাগিব।
মানে 5.362 এনেকৈ নহ'ব জানো ইনটু 10 টু দি পাৱাৰ কিমান 1 2 3 আকৌ অলৰেডি এটা 10 টু দি পাৱাৰ 6 আছেই হ'ল এতিয়া এইটো কিমান হ'ব আকৌ আমি সলভ কৰিব পাৰোঁ চোৱা বেছটো সেম হ'লে কি কৈছিলোঁ 10টো লিখিবা আৰু পাৱাৰটো সদায় প্লাছ কৰিব লাগে 6 আৰু 3 9 এনেকৈ মানে ইয়াৰ যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম এইটো হ'ব ঠিক আছে ক্লিয়াৰ বা আমি এনেকৈও ক'ব পাৰোঁ ন আমি চোৱা পইণ্টটো ক'ৰ পৰা লৈ আহিছোঁ ইয়াৰ পৰা এইফালে কেইটা অংক তিনিটা ৰাইট টু লেফ্ট সেইকাৰণে 3 হ'ব 10 পাৱাৰ আৰু এফালে অলৰেডি 6 আছিলে 6 আৰু 3 9 ঠিক আছে ক্লিয়াৰ এফটো চোৱা 0.00023 ইনটু 10 টু দি পাৱাৰ -2 আমি পইণ্টটো ক'ত লৈ যাব লাগিব 2ৰ পাছত প্ৰথম নন জিৰ' ডিজিটৰ পাছত 2.3 হ'ব ইনটু 10 টু দি পাৱাৰ কিমান 1 2 3 4 চাৰিটা অংক পাৰ কৰিছোঁ লেফ্ট টু ৰাইট -4 হ'ব আৰু অলৰেডি 10 টু দি পাৱাৰ -2 আছেই এটা কিমান হ'ব 2.3 ইনটু 10 টু দি পাৱাৰ বেছ সেম হ'লে পূৰণ কৰিলে কি পাৱাৰকেইটা প্লাছ হৈ যায় মানে -4 আৰু -2 এইটো কি প্লাছ কৰিব লাগে আমি ঠিক আছে প্লাছে মাইনাছে আহিব এনেকৈ নহ'ব জানো তো যদি মাইনাছ থাকে তোমালোকে প্লাছটো লিখি লাভে নাই আৰু এতিয়া মাইনাছে কিমান প্লাছ হয় তো 4 আৰু 2 6 হ'ব আৰু দুইটাতে মাইনাছ কাৰণে -টো আহি যাব তো 10 টু দি পাৱাৰ কিমান -6 এনেকৈ ঠিক আছে ক্লিয়াৰ একো নাই চিম্পল বা তোমালোকে এনেকৈও চাব পাৰা এই পইণ্টটো মই ইয়াৰ পৰা ইয়াত লৈ যাম লেফ্ট টু ৰাইট মানে মাইনাছ আহিব পাৱাৰটো কিমান 1 2 3 4 5 সৰি চাৰিটা অংক 1 2 3 4 আৰু এফালে অলৰেডি 2 আছে তো মাইনাছ কিমান 6 হৈ যাব 4 আৰু 2 মিলি কিনি 6 এনেকৈ ক্লিয়াৰ বা তোমালোকে এনেকৈ বেছিকত কৰি দিলে হ'ল বাকী যিটো তোমালোকে নিজে কৰিবা ঠিক আছে কনচেপ্টটো আমি শিকিলোঁ এতিয়া তোমালোকে কৰিব পাৰিবা এতিয়া নেক্সটটো চোৱা এক্সপ্ৰেছ দ্য ফলোয়িং নাম্বাৰছ ইন দ্য ইউজুৱেল ফৰ্ম মানে আমি সাধাৰণ ৰূপত কনভাৰ্ট কৰিব লাগে এইকেইটা তোমালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মত দিয়া আছে আমি ইয়াক নৰ্মেল ফৰ্মত কনভাৰ্ট কৰিব লাগে ইউজুৱেল মানে কি নৰ্মেল ফৰ্ম মানে ষ্টেণ্ডাৰ্ড ফৰ্মৰ আগত কেনেকৈ আছিলে সেইটো ফৰ্মত আমি নিব লাগে তো প্ৰথমটো চোৱা 7.02 ইনটু 10 টু দি পাৱাৰ কিমান 5 তোমালোকে পাৱাৰত ফ'কাছ কৰা 10 পাৱাৰ কিমান 5 আছে আৰু প্লাছ মানে কি এই পইণ্টটো ৰাইট ফালৰ পৰা লৈ আহিছে ৰাইট ফালৰ পৰা পইণ্টটো লৈ আহিলে পাৱাৰটো কি প্লাছত আহে হয়নে নহয় আৰু 10ৰ পাৱাৰ কিমান 5 মানে কি 5টা অংক পাৰ কৰি আহিছে এতিয়া ইয়াত চোৱা অলৰেডি 2টা অংক দিয়াই আছে 1 2 পইণ্টটো ইয়াত আছে তাৰ মানে বাকী আৰু 3টা এইফালে শূন্য আছিলে তেতিয়া 5টা হ'ব নহ'ব শূন্যটো নিলিখে তো 702 আৰু এফালে 3টা শূন্য হ'ব ইয়াৰ যিটো ইউজুৱেল ফৰ্ম এইটো নহ'ব জানো মানে পইণ্টটো ইয়াত আছিলে ইয়াৰ পৰা উঠাই কিনি ইয়াত লৈ আহিছে তো 7.02 হ'ল শূন্যবোৰ নিলিখে লাষ্টত আৰু 1 2 3 4 5 সেইকাৰণে 10 পাৱাৰ 5 আহিছিলে লগতে ৰাইট ফালৰ পৰা অনাৰ কাৰণে প্লাছ ক্লিয়াৰ তো ইয়াৰ ইউজুৱেল ফৰ্ম কিমান হ'ব 702 আৰু এফালে 3টা শূন্য এনেকৈ চিম্পল ছেকেণ্ডটো চোৱা 1.001 ইনটু 10 টু দি পাৱাৰ 8 পাৱাৰটো কি প্লাছত আছে তাৰ মানে পইণ্টটো ৰাইট ফালৰ পৰা লৈ আহিছে আৰু প্লাছ 8 মানে কি 8টা অংক পাৰ কৰি আহিছে ইয়াত অলৰেডি 3টা অংক দিয়া আছে বাকী এইফালে 5টা শূন্য আছিলে তো 1001 এফালে 5টা শূন্য থাকিব এইটো ঠিক আছে পইণ্টটো ইয়াৰ পৰা উঠাই কিনি ইয়াত লৈ আহিছিলে এনেকৈ হ'ল চিটো চোৱা চিটো তোমালোকে নিজে কৰিবা ঠিক আছে একেই হয় ডিটো চোৱা 2.1 ইনটু 10 টু দি পাৱাৰ -6 এতিয়া ইয়াত নেগেটিভত আছে তাৰ মানে কি এই পইণ্টটো লেফ্ট ফালৰ পৰা লৈ আহিছে হয়নে নহয় লেফ্ট টু ৰাইট ফালে আহিলে নেগেটিভ হয় আৰু 6 মানে কি 6টা অংক পাৰ কৰি আহিছে ইয়াত চোৱা অলৰেডি এটা অংক পাৰ কৰি থোৱা আছে বাকী এইফালে 5টা শূন্য থাকিব 1 2 3 4 5 আৰু 2 আৰু 1 হ'ল এনেকৈ হ'ব পইণ্টটো ইয়াত আছিলে ইয়াত এই পইণ্টটো ইয়াৰ পৰা উঠাই কিনি ইয়াত আনিছিলে তো 1 2 3 4 5 6 হ'ব নহ'ব -6 লেফ্ট টু ৰাইট মিলি গ'ল নহয় তো ইয়াৰ ইউজুৱেল ফৰ্ম কিমান হ'ব এইটো 0.000021 ক্লিয়াৰ কনচেপ্ট সেইটোৱে ইটো তোমালোকে নিজে কৰিবা এফটো কৰি চাবা যিটো আমি ইয়াত কৰি ল'ম 3 ইনটু 10 টু দি পাৱাৰ কিমান -8 এতিয়া ইয়াত চোৱা পাৱাৰটো কি মাইনাছত আছে তাৰ মানে পইণ্টটো লেফ্ট টু ৰাইট ফালে লৈ আহিছে এতিয়া ইয়াততো পইণ্টে নাই মানে কি লাষ্টত আছে হয়নে নহয়
আৰু 8 মানে কি 8টা অংক পাৰ কৰি আহিছে, তাৰ মানে এফালে আৰু 7টা অংক থাকিব, 3 লগত 8টা হৈ যাব, হ'ব নহ'ব? তো 3 আৰু এফালে 7টা অংক থাকিব, 1 2 3 4 5 6 7 এনেকৈ। পইণ্টটো ইয়াত আছিলে আৰু পইণ্টৰ আগত এটা শূন্য লগাই দিবা, মানে এই পইণ্টটো ইয়াৰ পৰা উঠাই কিনি ইয়াত লৈ আহিছে, ইয়াত 3ৰ পাছত 1 2 3 4 5 6 7 8, হ'ব নহ'ব? তেতিয়া এইটো লেফ্ট টু ৰাইট, সেইকাৰণে মাইনাছ, 8টা অংক পাৰ কৰিছে সেইকাৰণে 8 এনেকৈ। ইয়াৰ ইউজুৱেল ফৰ্মটো কোনটো হ'ব? এইটো। ঠিক আছে, ক্লিয়াৰ হ'ল? কনচেপ্টকেইটা আমি বুজিলোঁ। ষ্টেণ্ডাৰ্ড ফৰ্মত আমি কেনেকৈ কনভাৰ্ট কৰিব লাগে সেইটো শিকিলোঁ, লগতে ষ্টেণ্ডাৰ্ড ফৰ্মৰ পৰা আমি ইউজুৱেল ফৰ্মত কেনেকৈ কনভাৰ্ট কৰোঁ এইটো আমি চালোঁ। এতিয়া চোৱা, ADRE এক্সামত যিটো আহিছিলে কনচেপ্টটো এইটোৱে, হুইচ অফ দ্য ফলোয়িং ইজ নট ইকুইভেলেণ্ট টু দিছ, মানে এই নাম্বাৰটোৰ কোনটো অপশ্যনটো ইয়াৰ মানে ইকুইভেলেণ্ট নহয়, মানে ইয়াৰ সমতুল্য নহয়। তো আমি ইয়াৰ মানটো উলিয়াই ল'ম। ঠিক আছে, 0.000014। ইয়াক যদি মই ষ্টেণ্ডাৰ্ড ফৰ্মত কনভাৰ্ট কৰোঁ কেনেকৈ হ'ব? এই পইণ্টটো ইয়াৰ পৰা উঠাই কিনি আমি ইয়াত লৈ যাম, 1.4 নহ'ব জানো? আৰু 10 পাৱাৰ কিমান? লেফ্ট টু ৰাইট নেগেটিভত আহিব, 1 2 3 4 5 5। তাৰমানে ইয়াৰ এইটো মান হয়নে নহয়? আমি এনেকৈ বনাব পাৰোঁ। এতিয়া চোৱা, বি অপশ্যনটো মিলিছে ইয়াৰ লগত, তো ইয়াৰ এইটো মান হয়। কোনটো নহয় এইটো সুধিছে, এইটোতো হয়। ঠিক আছে, বাকী আমিতো গম পালোঁ প্ৰথমটো নহয়, কাৰণ চোৱা 1.4 × 10 পাৱাৰ -6 আছে, 1.4 যদি আমি কনভাৰ্ট কৰোঁ 10 পাৱাৰ -5 আহিব। তো এইটো আমাৰ এনচাৰ, এইটোৱে সুধিছিলে কোনটো নহয়, এইটো নহয়। বাকীকেইটা মেটচ কৰা। চোৱা, এইটো হ'ল ষ্টেণ্ডাৰ্ড ফৰ্ম। বাকী ইয়াত চোৱা পইণ্টটো ক'ত দিছে? 1ৰ আগত আছে। ঠিক আছে, 1ৰ আগত দিয়া আছে। যদি মই 1ৰ আগত পইণ্টটো দিওঁ এনেকৈ হ'ব নেকি? চেক কৰি চোৱা, মানে এই পইণ্টটো ইয়াৰ পৰা উঠাই কিনি ক'ত দিছে? ইয়াত দিছে, ইয়াত। তো কিমান হ'ব তেতিয়া? 0.14 হ'ব নহ'ব? 1ৰ আগত মানে 1 2 3 4, তো 10 পাৱাৰ 4 আহিব, লেফ্ট টু ৰাইট কাৰণে -4। মিলিছে নাই ইয়াৰ লগত? মিলিছে, এইটো ইয়াৰ এনচাৰ হয়। আৰু চিটো চোৱা, 14 মানে কি? পইণ্টটো ক'ত আছে? ইয়াত লাষ্টত। তাৰমানে এই পইণ্টটো ইয়াৰ পৰা উঠাই কিনি ক'ত দিছে? একেবাৰে লাষ্টত। তো 14 হ'ব। আৰু 10 পাৱাৰ মাইনাছ কিমান আহিব? 1 2 3 4 5 6। মিলিছে, মানে চি বি ডি এই তিনিটা ইয়াৰে মান হয়নে নহয়? অকল এটো নহয়, এনেকৈ। ঠিক আছে, ক্লিয়াৰ? সেইটোৱে কনচেপ্টটো মানে। ঠিক আছে, বাকী ষ্টেণ্ডাৰ্ড ফৰ্মত কনভাৰ্ট কৰা ক'লে সদায় তোমালোকে পইণ্টটো ক'ত দিবা? প্ৰথম নন-জিৰ' ডিজিট পাছত, মানে 1ৰ পাছত। বাট এনেকৈ অপশ্যন যদি দিয়া থাকে তোমালোকে এইটো হিচাপত বনাই চাবা। ঠিক আছে, এইটোৱে আছিলে। বাকী এনেকুৱা টাইপৰ আৰু মই কনচেপ্টৰ ভিডিঅ' লৈ আহিম বাৰু মাজে মাজে। আৰু ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, আৰু টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত তোমালোকে পাৰিলে জইন হৈ যাবা। মই ডেছক্ৰিপশ্যনত লিংকবোৰ দি দিম। ঠিক আছে, থেংক ইউ, বাই।